নমস্কাৰ বন্ধু বান্ধৱীসকল মই অংকিতাই মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লে আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি এয়া উলাই মেলি ৰেডি হৈ আছো, এফালে যাম। ক'ত যাওঁ আপোনালোকক দেখুৱাই থাকিম বাৰু। আজি লগতে বুদ্ধ পূৰ্ণিমাও আৰু আমাৰ যোৰহাটতে থকা মাছৰহাট বৰনামঘৰত অবিৰত ভাগৱত পাঠ হৈ আছে। আমি এতিয়া উলাই মেলি বহি আছো, তালৈকে যাম। লগতে আৰু এটা বিশেষ দিন আছে ন মা আজি। আজি এয়া মাহঁতৰ আজি মেৰিজ এনিভাৰ্চাৰী। দেউতা নাই যদিও এই বিয়াৰ দিনটো সকলোৰে কাৰণে বিশেষ হয় নহয় জানো? আপোনাৰ এতিয়া কেনেকুৱা লাগিছে আজি কওকচোন? আজি মোৰ বৰকে মনত পৰিছে সেই বিশেষ দিনটোলৈ। কিন্তু এতিয়া তেখেত দক্ষিণগামী হ'ল যদিও তেখেতৰ নামতে মন্দিৰ গুচি জ্বলাই আহোঁগৈ বুলি ওলাইছোঁ নামঘৰতে। ভালো হ'ল দিনটো ভাল পৰিলে আৰু ভাগৱত পাঠো হৈ আছে ন? পাঠো হৈ আছে, সেইকাৰণে সেই কামটোকে কৰি আহিবলৈ যাওঁ বুলি ওলাইছোঁ। এতিয়া আমি তালৈ যাওঁ আৰু তালৈ গৈ পেলাই আপোনালোকক তাৰ পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো চাই থাকিব। আমি আহি পাই গ'লোঁ আৰু আহিয়ে এয়া প্ৰথমতে চাকি লৈ লৈছোঁ আৰু আপোনালোকক দেখুৱাম। চাবচোন ইমান মানুহ আজি। এয়া হৈছে নামঘৰ ভাগ, চাওক ইমান ধুনীয়াকৈ সজাইছে, খুব ভাল লাগিছে দেখি। আৰু মানুহ এয়া দেখিছেনে, বহুত দূৰ দূৰণিৰ পৰা ভক্ত আহিছে বুলি শুনিছোঁ। যোৰহাটৰ লোকেলখিনিয়ে নহয়, বেলেগ জেগাৰ পৰাও আহিছে হেনো। যোৰহাটৰ ঢেকীয়াখোৱা বৰনামঘৰ আৰু মইনাপৰীয়া বৰনামঘৰ যেনেকৈ জাগ্ৰত আৰু মান্যতা থকা নামঘৰ, ঠিক তেনেদৰে মাছৰহাটৰ বৰনামঘৰো একেধৰণৰে। আৰু যিসকল লোকে জানে তেওঁলোক সকলোৱে আহিছে। যোৰহাটৰখিনিয়েতো বাৰু জানেই, আৰু যোৰহাটৰ বাহিৰত থকাখিনিয়েও বাৰু যিসকলে গম পায় তেওঁলোক সকলো আহিছে। ডিব্ৰুগড়ৰ পৰা আহিছে আৰু বোকাখাটৰ পৰা আহিছে। আমি তেনেকৈ দুটামান পাৰ্টি লগ পালোঁ, ভাল লাগিছে। আৰু আপোনালোকো আহিব, শনিবাৰলৈকে হৈ থাকিব। আপোনালোকে আহিব পাৰিব, আহি এয়া সেৱা ল'ব পাৰিবহি। এতিয়া নামঘৰৰ ভিতৰলৈ গৈ আছোঁ। এয়া দেখিছে নহয় কিমান মানুহ। আৰু এইয়া চাওক মণিকূট ভাগ, আপোনালোক সকলোৱে সেৱা ল'ব। আমি ধুনীয়াকৈ সেৱা কৰি ল'লোঁ। আৰু এয়া চাওকচোন নামঘৰৰ ভিতৰৰ পৰিৱেশটো, আৰু ইমান ধুনীয়াকৈ সজাই থৈছে মণিকূট ভাগ, খুব ভাল লাগিছে দেখি। আৰু সঁচাকৈ আজি আহি খুব ভাল লাগিছে। আজি মানে ইমান গৰম, তথাপিতো মানে গৰমৰ ভাৱটো মনলৈ অহা নাই। আহি পেলাই মনটো খুব ভাল লাগিছে। এয়া চাওকচোন কি ধুনীয়াকৈ সজাই থৈছে। আৰু সেয়া তেখেতলোকে ভাগৱত পাঠ কৰি আছে। আপোনালোক সকলোৱে সেৱা ল'ব। এয়া এতিয়া আমি নামঘৰৰ পৰা ওলাই আহিলোঁ। ধুনীয়াকৈ চাকি লগাবও পাৰিলোঁ, সেৱাও কৰিব পাৰিলোঁ। আৰু এয়া চাওক বাহিৰৰ পৰিৱেশ। আৰু মই খুব ধুনীয়া বস্তু এটা দেখিলোঁ, আপোনালোকক দেখুৱাম, চাই থাকক আপোনালোকে। এয়া চাওক, এইফালে ধুনীয়াকৈ মুখা শিল্প কৰি থোৱা আছে, সপ্ত শিক্ষা মুখা শিল্প। এয়া দেখিছেনে কি ধুনীয়াকৈ চাওক, এইখিনি বনাই থৈছে, খুব ভাল লাগিলে দেখি। সেইকাৰণে আপোনালোকৰ কাৰণেও মই ভিডিঅ' কৰি থ'লোঁ অকণমান। এয়া চাওক খুব ধুনীয়া লাগিছে। খুব ধুনীয়াকৈ কৰিছে এইখিনি। আৰু তলত এয়া নাম লিখি থোৱা আছে, আপোনালোকে চাই ল'ব। আজিৰ ভিডিঅ'টো ইমানেই আছিল। আশা কৰিছোঁ আজিৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। আৰু যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব। আৰু যিসকলে প্ৰথমবাৰ আজি মোৰ চেনেলটো চাইছে তেনেহ'লে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। আৰু যিসকলে FBত চাই আছে তেওঁলোকে মোৰ পেজটো ফ'ল' কৰিব বুলি আশা কৰিলোঁ। আকৌ এটা নতুন ভিডিঅ'ত লগ পাম। আজিলৈ আহিছোঁ, নমস্কাৰ।